वीडियो रिकॉर्डिंग ऑन रख। हाँ, ये लोग सब फ्री में खाने वाला आदमी है, सब फ्री में खाने वाला आदमी है, सब दलाल लोग है, खड़ा है, सबको रोटी खाने आना है। किसी का कोई लेन देन नहीं है बीएन सिंह से, किसी का कोई लेन देन नहीं है बीएन सिंह से। ये लोग आए हैं। हाँ, मेरा भाई का है, और ये कौन मारा है, ये कौन मारा है, ये कौन मारा है, कौन मारा है, ये कौन मारा? आप मारेगा, आप मारेगा तो मार खाएगा, आप मारेगा तो मार खाएगा। क्यों उठाया है? कैमरा उठाएगा, मेरे पास है ना एक्सेस, है ना मेरे पास। একাংশ সংবাদ মাধ্যমত কিছু পূৰ্বে এটা বাতৰি প্ৰকাশ হোৱা দেখিবলৈ পোৱা গৈছে। আচলতে দুলিয়াজানৰ এটা বিএন সিং পেট্ৰল পাম্প নামৰ পেট্ৰল পাম্পটোত কালি এক দুৰ্ঘটনা সংঘটিত হয়। কিছু আচলতে মাৰপিট সংঘটিত হয় দুটা ফৈদৰ মাজত, আৰু সেই সময়ত মই সেই ঠাইত উপস্থিত আছিলো। আৰু লগে লগে দুইটা ফৈদৰ মানুহ আচলতে চিনাকি বিহাৰী সম্প্ৰদায়ৰ দুটা ফৈদৰ মাজতে গোটেই কাজিয়া পেচাল হৈছিল। তাত আমাৰো বহু চিনাকি লোক উপস্থিত আছিল, আৰু মই সেই সময়ত গৈ ডিপুটোত উপস্থিত হৈ তাত হৈ থকা কাজিয়াখন আচলতে অঁতৰাবৰ কাৰণে চেষ্টা কৰিছিলো। আৰু ভিডিঅ'টো যিসকলে প্ৰত্যক্ষ কৰিছে তাত দেখিবই মই এটাও মুখেৰে মাত মতা নাই। তাত সকলোকে কেৱল হাতেৰে অঁতৰাই মেলি পঠিয়াই দিছো, আৰু তাত উপস্থিত থকা যিকোনো মানুহক সুধিলে এই বিষয়টো গম পোৱা যাব। গতিকে মোৰ নেতৃত্বত বা মই সেই ধৰণৰ কিবা অভিযোগ যি উত্থাপিত হৈছে, সেই অভিযোগ আচলতে এগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ ৰাজনৈতিক অস্থিৰতাৰ কাৰণে বা নিজৰ ৰাজনৈতিক ভেটি হেৰুৱাব এনেকুৱা ধৰণৰ আকাংক্ষাত আহি পেলাই এনেকুৱা ধৰণৰ কাম কাজবিলাক বিভিন্ন লোকক ফোন যোগে মেছেজ যোগে কৰি থকা আমি দেখিবলৈ পাইছো। গতিকে এইবিলাক নকৰিবৰ কাৰণে আহ্বান জনাইছো। তাত যিসকল কালি উপস্থিত আছিল সেইসকলে গোটেই বিষয়টো জানে, আৰু মই সকলোকে এৰুৱাই পৰিস্থিতিটো সাম কাটিবৰ কাৰণে চেষ্টা কৰিছিলো, কাৰণ সকলো আমাৰ দুলিয়াজানৰ চিনাকি লোক আছিল। গতিকে তাত মই উপস্থিত হৈ কাজিয়াখন এৰুৱাটো মোৰ দায়িত্ব বুলি মই অনুভৱ কৰিছিলো। আৰু তাত যদি কোনোবাই ভিডিঅ' কৰিছে, ভিডিঅ' যদি কোনোবাই প্ৰত্যক্ষ কৰিছে, তেনেহলে আপোনালোকে নিশ্চিতভাৱে দেখিব তাত মোৰ আচলতে ৰোলটো কি আছিল বা মই কি ধৰণৰ ভূমিকা তাত পালন কৰিছো। আৰু তাতোতকৈ ডাঙৰ কথা, এটা মূল কথাটোলৈ আহো। কালি ডিপুটোত উপস্থিত হোৱাৰ পিছত আটাইতকৈ ডাঙৰ কথাটো তাত জানিব পাৰিলো যে বিএন সিং নামৰ যিটো ডিপু দুলিয়াজানৰ মাজমজিয়াত অৱস্থিত প্ৰায় 1.5-2 বিঘা মাটিত, সেই মাটিখিনি কাৰ? মাটিখিনি হৈছে অইল ইণ্ডিয়া লিমিটেডৰ। আৰু সেই মাটিখিনিত ব্যৱসায় কৰি আছে কোনে? ব্যৱসায় কৰি আছে যিটো বিএন সিং পেট্ৰল পাম্প, সেই পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰীগৰাকী উত্তৰ প্ৰদেশৰ নয়দাৰ নিবাসী। তেখেতে নয়দাতে থাকে, ইয়ালৈ নাহে। নয়দাত থাকিয়ে তেখেতে ইয়াৰ পৰা লাখে লাখে টকা ঘটি আছে। ইয়াত কাৰোবাক ডিপুটো চলাবলৈ দিয়ে, তেখেতসকলে চলায়, আৰু যিটো লাভ হয় মুনাফাটো তেখেতসকলে পঠাই দিয়ে। এতিয়া আমাৰ নয়দাৰ পৰা আহি ইয়াত কোনোবাই ব্যৱসায় কৰিছে, কিবা কৰিছে, এই ধৰণৰ কথাত আমাৰ একো আপত্তি নাই। সকলোৱে ব্যৱসায় কৰিব পাৰে, অসমৰ বিভিন্ন ঠাইত, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ব্যৱসায় কৰিব পাৰে, কোনো ধৰণৰ আমাৰ আপত্তি নাই। কিন্তু এতিয়া মূল কথা হৈছে যে নয়দাৰ পৰা উত্তৰ প্ৰদেশত থাকি যদি দুলিয়াজানৰ মাজমজিয়াত য'ত তেল আন্দোলনৰ শ্বহীদ হৈছিল তাৰ কাষতে 2 বিঘা মাটি লৈ যদি ৰাজ সিঙে নয়দাত থাকি পেলাই ইয়াত ব্যৱসায় কৰিব পাৰে, তেনেহলে অইল ইণ্ডিয়া লিমিটেডৰ মাজমজিয়াত এনেকুৱা বহু খালী মাটি আছে, যিবিলাক খালী মাটি অইল ইণ্ডিয়া লিমিটেডে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক প্ৰদান কৰিব লাগে, ব্যৱসায় কৰিবৰ কাৰণে প্ৰদান কৰিব লাগে। আৰু যি ধৰণে ৰাজ সিঙক যি চুক্তিৰ আধাৰত লিজত প্ৰদান কৰিছে, একেই চুক্তি একে আধাৰতে আমাৰ অসমীয়া যুৱকসকলকো প্ৰদান কৰিব লাগে। গতিকে মই সকলোকে খালী মাটি চাই অইল ইণ্ডিয়া লিমিটেডক যিকোনো ধৰণৰ ব্যৱসায়ৰ বাবে তেখেতসকলক পৰিকল্পনা কৰি সেই মাটিসমূহ লিজত দিবৰ কাৰণে আবেদন কৰিবৰ কাৰণে আহ্বান জনাইছো। এইসকলক সকলোকে চকু ৰাখিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমিও এই বিষয়টোত আচলতে আমাৰ প্ৰাপ্যবিলাক অধিকাৰবিলাক আমি আজৰি আনিব লাগে, কাৰণ অসমত থাকি, অসমত থকা, অসমত বসবাস কৰা যিকোনো লোকে ইয়াত মাজমজিয়াত আহি ব্যৱসায় কৰক, মাটি অইলৰ পৰা লিজত লওক, আমাৰ ক'বলগীয়া নাই। নয়দাৰ পৰা আহি তেখেতে ইয়াত যদি মাটি লিজত ল'ব পাৰে, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু আমাৰ দুলিয়াজান, অসমৰ যিকোনো যুৱকে দুলিয়াজানৰ নিচিনা এটা ঔদ্যোগিক অঞ্চলত ব্যৱসায় কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত থাকে, কিন্তু টাউনৰ মাজত এডোখৰ মাটিৰ অভাৱত সেই কাম কাজবিলাক কৰিব নোৱাৰে। অইল ইণ্ডিয়া লিমিটেডৰ বহু পৰিত্যক্ত মাটি আছে। গতিকে সেই মাটিসমূহ ৰাজ সিঙক দিয়াৰ দৰে আমাৰ যুৱক যুৱতীসকলকো লিজত দিয়াৰ ব্যৱস্থা কৰিব লাগে, আৰু প্ৰত্যেকে ব্যৱসায় কৰি নিজে স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰিব। গতিকে এই আহ্বানটোৱে মই সকলোলৈকে জনাইছো, আৰু এইখিনিয়ে আচলতে মোৰ ক'বলগীয়া কথা।